তাকতো মোৰ চহৰত পঢ়ুৱাবৰ একেবাৰে মন নাছিল। এই বাপেকটোৱে বোলে পঢ়ক ভাল মানুহ হ'ব। হা, ধাৰ ঋণ কৰি মাটি বন্ধকত দি তাক চহৰত পঢ়ুৱালে। এতিয়া সি কি কৰিলে? চহৰীয়া ছোৱালী বিয়া পাতি আনিলে। ঘৰখন ধৰি খাব নোৱাৰিব এতিয়া। মোৰ গৰম হৈ গৈছে আৰু। চহৰীয়া নটখটিবোৰ এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিব? ঘৰ ধৰি খাব পাৰিব সিহঁতে? এৰা বৰ্মা, সি চহৰৰ পৰা ছোৱালী আনিছে, ইমান খং কৰি লাভ নাই। গাঁৱতচোন মোৰ বাবে ছোৱালী এজনী বিচাৰিয়ে পোৱা নাই। কি হ'ল? তাৰ মানে তোৰো চহৰীয়া ছোৱালী আনিবলৈ মন গৈছে নি? বৰ্মা নহয় গাঁৱত এইবোৰ ছোৱালীয়ে পাবলৈ নাই। যিকেইজনী ছোৱালী আছিলে ভাল পাই লোৱালৈ পলাইয়ে গ'ল। চহৰীয়া ছোৱালী এজনীকে পোৱা হ'লে মোলেও বেয়া নাছিলে। বাহনীৰ কোব খাবলৈ মন নাই যদি এতিয়াই মোৰ ঘৰৰ বাৰান্দাৰ পৰা আঁতৰ হ তই। হ'ব আহিছো, মই আহিছো। ই আহক, আজি আহিব নহয়। তাৰ সেই চহৰীয়া ঘৈণীয়েকে যদি মোৰ লগত তুই মুই কৰে নহয়, দুয়োটাকে বাহিৰত তামোল গছত বান্ধি থম মই। চিনি পোৱা নাই মোক? শাহুমা, মোক গা ধুবৰ বাবে পানীৰ যোগাৰ কৰি দিয়ক না। কি হ'ল? কি কৈছা? মই গা ধুব বিচাৰো। মইতো আহি পাইছো ন, বহুত লেতেৰা লাগি আহিছে। ইমান ধূলি ৰাস্তাবোৰত, আৰু আপোনালোকৰ গাঁৱৰ যে ইমানখিনি মোক মই কি ক'ম আৰু। খোজ কঢ়াই লৈ আহিছে, গাড়ী এখনো পাবলৈ নাই। মোক গাটো কিবা লেতেৰা লাগিছে। আকৌ কৈছে গাঁৱৰ কোনোবা আহিব বোলে মোক যাবৰ বাবে। সেইবোৰ অহাৰ আগত মোক গা ধুবৰ বাবে পানীৰ যোগাৰ কৰি দিয়ক। পানী ক'ৰ পৰা মই যোগাৰ দিব লাগে? সেই বুঢ়ী যদি পানী যোগাৰ দিবলৈ ক'বলৈ লাজ লগা নাই? টিউবৱেলটো দেখিছ নাই? সেইখিনিতে আছে টিউবৱেলটো। তাৰ পৰা পানী দুবাল্টিংমান গা ধোৱা ঘৰত সোমোৱাই ল'লেই হ'ল। শুনক, আপোনালোকৰ বাথৰুমত মই গৈছিলোঁ, কিন্তু পানী কানেকশ্যন নাইচোন। মটৰ নাই নেকি আপোনালোকৰ? আৰু টেপবোৰ একো টেপ এটাও নাই। আৰে, বিমান ক'লৈ গ'ল? বিমান থকা হ'লে মই সেইখিনি যোগাৰ কৰিব পাৰিলোঁ হয়। বিমানো নাই। মোক যি ঘৰত সোমোৱালে ক'ৰবাত গুচিয়ে গ'ল। আপোনালোকৰ মটৰ এটাও নাই নেকি? হেৰ'আই, আমি গাঁৱলীয়া মানুহ। আমাৰ টিউবৱেলটো মাৰিলে সৰুক বাল্টিঙে পানী ওলায়। আমাক মটৰৰ প্ৰয়োজন নাই। আমি টিউবৱেলটো মাৰি শৰীৰৰ এক্সাৰচাইজ কৰোঁ। আছে, গাঁৱত দুই এঘৰত মটৰৰ ব্যৱস্থা নথকা নহয়, আছে। কিন্তু মোৰ ঘৰত সেইবোৰ মই নিদিওঁ। ফেচিলিটি লাগে তাইক। আৰে কি কৈছে এইবোৰ? কি অল্ড ফেশ্বনৰ মানুহ হে? শুনক, আপোনালোকে কিয় আগৰ দিনৰ মানুহৰ দৰে থাকে? এতিয়াৰ হওক। আৰু আজিকালিৰ যুগত কাৰ ঘৰত এনেকৈ পানীৰ কানেকশ্যন নাথাকে, টেপ নাথাকে? অ' মাই গড, কি যে নহয়। বিমান সেইবাবে চহৰৰ পৰা গাঁৱলৈ আহিবলৈ মন নকৰে। কি যে নহয়। হয় নেকি? মোৰ ল'ৰা বিমান চহৰৰ পৰা গাঁৱলৈ আহিবলৈ মন নকৰে গাঁৱত পানীৰ সুবিধা নাই বুলি নহয়। সি পুখুৰীত গা ধুৱে, নদীত সাঁতোৰে। মোৰ ল'ৰা তেনেকুৱা নহয়, তোৰ প্ৰেমত পৰিহে তোক এৰি থৈ আহিবলৈ মন নকৰে। কথা ক'বলৈ আহিছে তাই। আপুনি মোক এনেকুৱা ব্যৱহাৰ নকৰিব দেই। তই কৈ কিয় কথা কৈছে মোক? আৰু তোমাক কি মাতেৰে মাতিব লাগে? যা এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। পানী কঢ়িয়াই গা ধুলে ধু, নুধুলে থাক। কেনেকুৱা মানুহ এইবোৰ? হেৰ'আই, চহৰৰ পৰা গাঁৱলৈ আহিছ নহয়, তই এতিয়া ঘটিয়ে পানী খাব লাগিব। এই শাহুৰক চিনি পোৱা নাই। এয়া তোমালোকৰে ধাননি পথাৰ। কেনেকুৱা দেখিছা? ভাল, ফটো ক্লিক কৰিবৰ বাবে বহুত বেছি ভাল। টাউনীবোৰে যে ফটো ক্লিক কৰে, অ' মাই গড, ইমান বেছি ভাল লাগে। হাই ঐ পাই, ফটো মাৰিবলৈহে ইয়ালৈ আহিবা নি? তুমি ধান দাব পাৰিবা নাই? পাৰিবতো লাগিবই, ৰহিবলৈ নেৰিছে তোমাক। মই ধান কটাত নাই দেই। হেই, মোৰ হাত বেয়া হ'ব কি আৰু? মই ধান কাটিম নেকি? কিমান দিন নাথাকিম ইয়াত? চহৰলৈ গুচিয়ে যাম। থকা কেইদিনতে ঘটিয়ে পানী খুৱাব তোমাক তোমাৰ শাহুমায়ে। বুঢ়ীজনী বহুত বেয়া আছে। কি কৈছা? এই বিমানৰ মাক বুঢ়ীজনীৰ কথা কৈছোঁ। সাংঘাতিক বস্তু দেই, বহুত বেয়া বুঢ়ী। ৰহিমলাক ক'ব লাগিব দেই, মই লগাবলৈ এটা কথা পালোঁ আৰু। আণ্টি শুনক না, এই বেইটো অলপ বেয়া নেকি বাৰু বিমানৰ মাকৰ? বৰ ডাঙৰ কথা কৈছা দেই। বৰ ডাঙৰ কথা কৈছা দেই তুমি। তেনেকুৱা কথা নকবা। তুমি গাত থাকি কেনেকুৱা পাইছা? বেয়া পাইছা মানে? একেবাৰে বেয়া পাইছোঁ। কেনেকুৱা যে ইয়াত থাকিব, সাংঘাতিক বেয়া পাইছোঁ মই ইয়াত থাকি। আৰু বিমানৰ মাক যে নিজেতো পাগলে মোকো পাগল কৰিব আৰু। তুমি এনেকুৱা বেয়া কথা কৈছানে? হে ভগৱান, আপোনালোক সকলোবোৰ বহুত এক্টিং কৰিব পৰা মানুহ দেই। সঁচা কৈছোঁ, আপোনালোকক লৈ এখন ফিল্ম বনাব পৰা হ'ব। কি তুমি ফিল্ম বনোৱা মানে তুমি কি প্ৰযোজক নে কি নে? হোৱাট? অ' মাই গড, আপোনালোকে মাথা একেবাৰে খাৰাপ কৰি দিব দেই। সকলোবোৰ একেই। মই আৰু ইয়াত এক মুহূৰ্তও নাথাকোঁ। বোৱাৰী ৰ'বা গ'লেই যদি। ৰহিমলাক এইকেইটা কথা লগাব লাগিব, তেতিয়াহে সিহঁতৰ ঘৰত এখুন্দা লাগিব। আৰু চহৰীয়া বোৱাৰী গাঁৱলীয়া শাহুৰ মাজত কাজিয়া চাইতো মোৰ বহুত বেছি ভাল লাগিব।
আৰু দুই এঘৰত গৈ ক'বও পাৰিম ৰহিমলাৰ বোৱাৰী বোলো এনেকুৱা তেনেকুৱা তেনেকৈ আৰু চাহপানী এটুপিও খাবলৈ পাম আজি এশেকা এই ৰহিমলাক পাগল বুলি মানুহৰ আগত কৈছিলি নহয় শাহুজনী বহুত বেয়া আৰু কত যে কি কথা তই লগাইছিলি নহয় গাঁৱৰ মানুহক এতিয়া পা দিনৰ দিনটো একো খাবলৈ নিদো তোক মই একো এটা খাবলৈ নিদো পাকঘৰলৈওতো সোমাব নোৱাৰ পাকঘৰৰ দৰ্জাৰ তলা মাৰি চাবি মোৰ হাতত আছে আজি তই পাচোন এশেকা শাহুমা মোৰ ইমান বেছি ভোক লাগিছে আজি ৰাতিপুৱাৰ পৰা মোক একো খাব কিয় দিয়া নাই এতিয়া শাহুমা আৰু অলপমান মোৰ বদনাম গাঁৱৰ মানুহৰ আগত গা গৈ যা তেতিয়া তোক মই আৰু একাহী ভাত দিম মুখৰ আগত আপোনালোকৰ এই গাঁৱলীয়া খানাবোৰ খাই মোৰ একেবাৰে ভাল লগা নাই যদিও ভোকটো মাৰিবৰ বাবেতো খাব লাগিবই ইমান মই ভোকত থাকিব নোৱাৰোতো শুনক না প্লিজ মোৰ বাবে অলপ ফাষ্ট ফুড বনাই দিয়ক না মোক চাওমিন বনাই দিব মই নিজেই বনাব পাৰিম ক'ত পাই চাওমিন ইয়াত অৰ্ডাৰ দিবলৈও ইয়ালৈ একোৱেই নাহেচোন আৰু আপুনি মই কিবা বদনাম কোৱাৰ কথা কৈছে কি বদনাম ক'লোঁ মই আপোনাৰ অ' মাই গড আণ্টিগৰাকীক যে কৈছিলোঁ আপোনাৰ ই অলপ খাৰাপ আছে বুলি আপোনাৰ ব্ৰেইনটো অলপ খাৰাপ আছে বুলি যে কৈছিলোঁ কৈ দিলে নেকি আপোনাক কি হ'ল কাৰ ব্ৰেইন খাৰাপ আছে আপুনি কাক কেনেকৈ মাৰিছে আপুনি জানেনে আপোনাৰ ওপৰত কেছ দিব পাৰোঁ মই ঐ কি কেছ দিবি তই মোৰ ওপৰত বোৱাৰীক শাৰীৰিক নিৰ্যাতন কৰিছে বুলি কেছ দিম এইবাৰ যিবোৰ কৈ গ'ল সঁচা নেকি সেই সঁচাকৈ মই এনেকৈ চাটটো দিলত মোৰ ওপৰত কেছ দিব নেকি পুলিচে মোক লৈ যাব মই ৰঙাঘৰৰ ভাত খাব লাগিব নেকি চহৰীয়া ছোৱালী আহি মোক দম দেখুৱালে মই ভয় কৰিম গাঁৱলীয়া শাহু হয় মই গাঁৱলীয়া শাহু এই নটখটি চহৰীয়া বোৱাৰীজনীৰ পৰা উপায় নাইকিয়া হৈছে আৰু মোৰ মই এই কিবা এটা কৰি গাঁৱৰ পৰা খেদিবহে লাগিব আৰু এই গাঁৱত থাকিলে মোৰ সুখ শান্তি সকলোবোৰ শেষ হ'ব আৰু গাঁৱৰ মানুহে মোক কত যে হাঁহিব আগতে মই লোকৰ বোৱাৰী হাঁহি থোৱা এতিয়া সকলোবোৰ চোন মোৰ ঘৰতে হৈছে হে ভগৱান মই ক'ত মৰোঁ এইবোৰ তুমি কি সাজ পিন্ধি ওলাইছা কলৈ যাবলৈ আহিছা তুমি এইদৰে হা খালি আৰু খালি ঐ মোৰ যিকণ সন্মান বাচি আছিলে গোটেইকণ তই আলু পিটিকা কৰি খালি কি আলু পিটিকা বুজিছোঁ মই আলু পিটিকা খাই ভাল পাওঁ কিন্তু কি সন্মানৰ কথা কৈছে আপুনি সন্মান মই পিটিকা কৰি খাম অ' মাই গড সন্মান কি খোৱা বস্তু নেকি তই এইবোৰ কি পিন্ধিছ এই পেণ্ট আৰু টি চাৰ্টটো ভাল লাগিছে ন ভাল কিয় নালাগিব বিমানে গিফ্ট দিছিল মোক মোৰ হাজবেণ্ডে চিলেক্টবোৰ যে ইমান ধুনীয়া তাৰ পচন্দবোৰ বহুত বেছি ভাল একো ভাল নহয় মোৰ ল'ৰা বিমানৰ পচন্দ একো ভাল নহয় তাৰ পচন্দ ভাল হোৱাহেঁতেন তোৰ নিচিনা এজনী আনি মোৰ ঘৰৰ বোৱাৰী নকৰে কি মই বেয়া কি কথা কৈছে আপুনি মই দেখিবৰ বেয়া আজিয়েই মই বিমানক লগাই দিম আপুনি মোক বেয়া বুলি কৈছে দেখিব ইমান ধুনীয়া বোৱাৰী এজনী পোৱাৰ পিছত আপুনি নিজৰ বোৱাৰীয়েককে বেয়া বুলি ক'ব আহিছে আপুনি নিজৰ চেহেৰাটো আইনাত এবাৰ চাইছেনে আপুনি কেনেকুৱা দেখিবলৈ লোকক আকৌ বেয়া বুলি কৈছে আপুনি মানুহৰ চেহেৰাক লৈ কিয় নিন্দা কৰে গাঁৱৰ মানুহবোৰ বোলে সহজ সৰল বহুত বেছি ভাল তেন্তে আপুনি মোক কিয় বেয়া বুলি কৈছে ঐ তোৰ চেহেৰাৰ কথা মই একো ক'বলৈ যোৱা নাই তই সেই চহৰৰ নটখটিজনী আহি মোৰ ঘৰত হে ভগৱান গাঁৱৰ মানুহে দেখাৰ আগত তই ভিতৰ সোমা কিয় গাঁৱৰ মানুহে কি মোক দেখা নাই নেকি সদায়চোন 2-3জন আহে বোৱাৰী চাওঁ বুলি আকৌ গাঁৱৰ মানুহ কোনে মোক দেখিব আছে আপোনালোকৰ গাঁওখন ইমান ডাঙৰ নে সিজনৰ পিছত সিজন নচলি চাবৰ বাবে আহিয়ে থাকে কৈ দিব মই এতিয়া নিউ নহয় মই পুৰণা হ'লোঁ শুন তই ভালে ঘৰৰ ভিতৰ সোমা এইবোৰ কাপোৰ পিন্ধি এই গাঁৱত প্ৰদৰ্শনী দিব নালাগে তই আৰে শাহুমা একো বেয়া ড্ৰেছ নহয় আপোনাৰ ল'ৰাই দিছে বহুত বেছি ভাল হয় মই অলপ ফুৰি আহোঁ কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিম আমনি লাগিছে আৰু মই অলপ ওলাই যাওঁ দেই আৰু আপুনি খৰি সোপা কিয় মূৰত লৈ আহিছে খৰি নহয় জানো কাঠৰ টুকুৰা ন এইবোৰ কিয় মূৰত লৈ আহিছে কাঠ নে কি এইবোৰ বেম্বো বাঁহ ন ক'ত ফুৰিব যাওঁ তই ক'ত ফুৰিব যাওঁ ক'ত যাওঁ ঠিক ক'ব নোৱাৰোঁ গাঁৱতনো ক'ত ফুৰিব যাম আৰু ইয়াতে কিবা এটা কি চাৰিআলি নেকি এটা আছে তাৰ পৰা আহোঁগৈ আৰু ক'ত যাম মই তই ওলাই যাব বিচাৰিছ মই তোক উলিয়াই নিম তই এতিয়া ভিতৰলৈ যা ক'লৈ উলিয়াই নিব আপুনি মোক মানুহৰ ঘৰত নাযাওঁ দেই মই কি যে অকল চাহ নাখাওঁ বুলি ক'লেও আপুনি জোৰেৰে খাব কয় ঐ তই য'ত যাব বিচাৰিছ তলৈকে যা কিন্তু এইবোৰ কাপোৰ খুলি যা চাদৰ মেখেলা নহ'বা শাৰী পিন্ধগৈ আৰে শাহুমা ইমান দিনেতো মই সেইবোৰকে পিন্ধি আছিলোঁ এতিয়া মই অলপ ফুৰিব যাওঁ কি সেইবোৰ পিন্ধিম নেকি মই তই গাঁৱৰ আন বোৱাৰীবোৰক দেখা নাই কি পিন্ধি আহিছে হা
এইবোৰ গাঁৱত নচলে, এইবোৰ তহঁতৰ চহৰত পিন্ধিবি। আমাৰ গাঁৱত এইবোৰ সাজ নচলে বোৱাৰী মানুহৰ গাত। বোৱাৰী মানুহৰ গাত এইবোৰ শোভা নাপায়। কি যে কৈ থাকে নহয়। মই আহিছোঁ দেই, আপোনাৰ লগত ইমান লেকচাৰ দি থাকিবলৈ মোৰ সময় নাই। বাই চাইছোঁ মম। ঐ হেৰো, মই মৰিলোঁ, মই ক'তে মৰো। সেই মোৰ নাকটো গুৰিতে কাটিলো। এইযোৰ পিন্ধি এতিয়া বাহিৰলৈ ওলাই গৈছে, মানুহে লেলে চেছে কৰিব, মোক সকলোৱে ক'ব সি তোৰ বোৱাৰীয়ে কি কৰিছে বুলি। নাই, এক টানি আজৰি মই ঘৰৰ ভিতৰত সোমোৱাবই লাগিব। এইক মই এইটো ৰূপত যাবলৈ নিদিওঁ। মোক চিনি পোৱা নাই তাই, হা? কালি এইজনী টানি আজৰি ঘৰৰ ভিতৰত নোসোমোৱা হ'লে মোৰ সন্মান গোটেইকণ গ'লহেঁতেন, নাকটো গুৰিতে কাটিলেহেঁতেন। গাঁৱৰ মানুহে কয় মোৰ বোৱাৰী চহৰীয়া হ'ল যদিও বোলে সংস্কাৰী ভাল, কিন্তু সেই ৰূপত দেখা হ'লে সকলোৱে ক'লেহেঁতেন সেইজনী কেনেকুৱা বোৱাৰী। মইহে জানো তাই কেনেকুৱা। কালিলৈ বিমান চহৰলৈ যাওঁ বুলি কৈছে, যাওক, এইজনীকো লৈ যাওক। বিমানৰ চাকৰিটো যেতিয়া চহৰত, সিটো চহৰতেই থাকিব লাগিব। এই নটখটিজনীকো লগত লৈ যাওক, নহ'লে মোৰ সন্মান যিকণ আছে গাঁৱত সেইকণো শেষ কৰিব। এই নালাগে এইজনী ইয়াত থাকিব। হ'ল আৰু কেতিয়া যায় দেখিছোঁ দেই। এই ঘৰলৈ আহিলেও মই বেছিদিন নাৰাখোঁ আৰু। সঁচা দেই। মই লাৰু পিঠা কেইটামান বনাওঁ বিয়নীক দিবলৈ। তাই মাকে আকৌ মোক ফোনত খুজিছে নহয়, বনাই দিওঁ পাই আৰু কওঁ বিয়নীক। চিঠি এখন লিখি দি পঠিয়াওঁ বিয়নীলৈ লাৰু পিঠা মাজতে, বোলো জীয়েকক অলপ বুজুৱক, যাতে আগলৈ গাঁৱলৈ আহিলে মিলিজুলি থাকিব পাৰে। মানুহৰ লগত বাৰু মিলিজুলি থাকে, কিন্তু এই সাজপাৰবোৰ পিন্ধি আৰু এনেকুৱা চটফটি হ'লে কেনেকৈ হ'ব বাৰু। শাহুমা, কালি মই পেণ্ট আৰু টি চাৰ্টটো পিন্ধিলত আপুনি যিদৰে আজৰি আনি মোৰ ঘৰৰ ভিতৰত সোমোৱালে নহয়, হাতটো এতিয়াও বিষাই আছে মোৰ। ভালেই হৈছে দে, মোৰ ওচৰত হিমগংগা তেল আছে, অলপ মালিচ কৰি দিম, ভাল হৈ যাব। মাজে মধ্যে অলপ হাত ভৰিবোৰ বিষাবও লাগে, তেতিয়াহে হাড়বোৰ মজবুত হৈ থাকে। কি যে নহয় আপোনালোক। শাহুমা, কালিলৈ মই যামগৈ। আপোনাক যদি নজনাকৈ কিবা বেয়াকৈ কৈছিলোঁ, বেয়া পাই নাথাকিব। আকৌ আহিম নহয়। এইবাৰৰ পৰা আহিলে মই আপুনি কোৱাৰ দৰেই থাকিম, কিন্তু এইবাৰ থাকিব নোৱাৰিলোঁ, বেয়া নাপাব। তইচোন আজি বৰ মিঠা মিঠাকৈ কথাবোৰ কৈছ। কি হ'ল, এই শাহুৰক কন্দুৱাইহে যাবি নি চহৰলৈ? এটা কথা সঁচা, তই চহৰীয়া নটখটি ছোৱালী যদিও তোৰ অন্তৰখন কোমল। ভাল লাগিল বাৰু এইকেইদিন তোৰ লগত থাকি। মোৰো বহুত বেছি ভাল লাগিল আপোনালোকৰ মৰম চেনেহবোৰ পাই। কিন্তু শাহুমা, আপুনি ভবাৰ দৰে হয়তো মই থাকিব নোৱাৰিলোঁ। চৰি, আগলৈ থাকিম দিয়ক। মই আগলৈ সেইদৰে থকাৰ চেষ্টা কৰিম। আৰু আপুনি গাঁৱত মোক সেইবোৰ ড্ৰেছ পিন্ধিব মানা কৰিছে যেতিয়া নিপিন্ধোঁ বাৰু, কিন্তু কিয়নো সেইবোৰ ড্ৰেছ পিন্ধিব নোৱাৰি সেইটোৱে বুজি নাপালোঁ। আমাৰ চহৰততো সকলোৱে পিন্ধে তেনেকুৱা ড্ৰেছ। এইখন তোমাৰ চহৰ নহয়, এইখন গাঁও। গাঁৱৰ মানুহে সমাজ পাতি আছে। গাঁৱৰ মানুহে কাৰ ঘৰৰ বোৱাৰীয়ে কি পিন্ধিছে, কাৰ ঘৰৰ বোৱাৰীয়ে কাক সন্মান কৰিছে, সন্মান কৰিব জানেনে, ৰন্ধা বঢ়াত কেনেকুৱা, কামে কাজে কেনেকুৱা, এইবোৰ সকলোবোৰ দিশৰ লক্ষ্য ৰাখে। মোৰ ল'ৰা বিমানে চহৰীয়া ছোৱালী আনিছে বুলি মানুহে কিমান কথা শুনালে মোক। এতিয়া তুমি আহিলত মানুহে কৈছে চহৰীয়া যদিও তাইৰ ছোৱালীজনী বহুত ভাল, অন্তৰখন বহুত ভাল। কিন্তু তুমি কালি পিন্ধাৰ দৰে সাজবোৰ পিন্ধি গ'লে তুমি ইমান দিনে যিখিনি মৰম দিছিলা গাঁৱৰ মানুহৰ পৰা, সেইখিনি শেষ হৈ যাব যে, লগতে মোৰ এই নাকটোও অলপ চুটি হৈ যাব যে, সেইবাবেহে কালি তেনেকৈ হাতত আজৰি মেলি ভিতৰ সোমোৱালোঁ তোমাক। আপোনাৰ নাকটো কেনেকৈ চুটি হৈ যাব? আপোনাৰ নাকটো যিমান দীঘল সিমানেইতো হৈ থাকিব, চুটি কেনেকৈ হ'ব? আকৰিজনী, নাকটো মঙহৰ সৈতে ইমানেই হৈ থাকিব, সন্মানৰ ফালৰ পৰা চুটি হ'ব। বাৰু এইখিনি তোমাক মই ভালদৰে বুজাম। কালিলৈ তুমি যাবাগৈ, আকৌ সোনকালে আহিবা দেই। টেনশ্যন নল'ব শাহুমা, বিমানৰ চাকৰিটো যেতিয়া চহৰতে, মোৰো চহৰতেই কামবোৰ আছে, সেইটো যাবই লাগিব। আহি থাকিমতো, আৰু আপোনালৈ ফোন কৰি থাকিম। মই মোৰ ফোনটো আপোনাক দি থৈ যাম, আপোনাক ফোনটোৰ বিষয়ে শিকাই থৈও যাম। মই এটা কিনি ল'ম। চহৰৰ পৰা মই আপোনালৈ ভিডিঅ' কল কৰি চাই থাকিম, আৰু আপুনি ধুনীয়া ধুনীয়াকৈ যিখিনি ৰান্ধে মোক ৰান্ধিব শিকাই দিব দেই। প্ৰথম আহিতো মই গাঁৱৰ খানাবোৰ খাই একেবাৰে বেয়া পাইছিলোঁ, এতিয়াচোন সেইবোৰ খাই মোৰ চহৰীয়া খানাবোৰ খাবই মন যোৱা নাই। আচলতে চহৰ কি গাঁৱৰ কি, সকলোৱে খানাবোৰ একেই, মাথো ৰন্ধন প্ৰণালীটো বেলেগ। আমাৰ চহৰত যিদৰে ৰান্ধে ইয়াত সেইদৰে নাৰান্ধে। গাঁৱৰ শাহুৱে পালে চহৰীয়া নটখটি বোৱাৰী। পিছে মোৰ মৰমৰ বোৱাৰী, মই এইকেইদিন নিজৰ হাতেৰে যিটো চুৱেটাৰ গুঠিছিলোঁ, তুমি যে কৈছিলা কাৰ বাবে বুলি, সেইটো তোমাৰ বাবেই। ব'লা তোমাৰ বেগটোত ভৰাই লোৱাংগৈ। হয় নেকি? মোৰ মৰমৰ গাঁৱলীয়া শাহুমাজনী ইমান হেঁপাহেৰে সেইটো গুঠি দিছে। ব'লক দিয়ক ব'লা।